নমস্কাৰ বন্ধু, ৱেলকাম টু ৰোমাঞ্চ আপডেট। আজি স্কুল বন্ধৰ বাবে বোলো কি কৰোঁ কি নকৰোঁ, আৰু উৎপাত গৰম, একদম সূৰ্য দেৱতাই সম্পূৰ্ণ মানে নিজৰ প্ৰতিভা দেখুৱাই দিছে আৰু একদম টিকাফটা ৰ'দ। ক'তো দূৰলৈ যাবলৈও আচলতে সাহস কৰিব পৰা নাই গৰমৰ কাৰণে। সেইকাৰণে দেউতাই কৰি থোৱা এয়া শাকনি, মই ভিডিঅ' কৰা মানুহে, গতিকে শাকনিৰ পৰিৱেশ এটা দেখুৱাম বুলি ভাবিছোঁ। লগতে ঘৰত বীজ জলকীয়া হৈছে, বীজ জলকীয়া আচাৰ কেনেকৈ বনাব পাৰি, মানে যেতিয়া বীজ জলকীয়া হয় একে সময়তে বহুত হয়, আৰু সেই একেখিনি বজাৰত বিকিবলৈও ধৰক নহয় আৰু খাই পেলাবলৈও নহয়। সেইবাবে ভাবিছোঁ আজি বীজ জলকীয়া আচাৰ মানে অলপ দিনৰ কাৰণে কেনেদৰে সাঁচি ৰাখিব পাৰি তাৰ কাৰণে ভাবিছোঁ বীজ জলকীয়া আচাৰ বনাম বুলি ভাবিছোঁ। কিন্তু তাৰ আগতে আমি অকণমান দেউতাই কৰা এয়া খেতি, মানে কিটচেন গাৰ্ডেন বুলি ক'ব পাৰি। আমাৰ বাৰীত কি কি কৰিছে দেউতাই মই অলপকৈ দেখুৱাই দিম। এয়া হৈছে তিয়ঁহ, এইফালে তিয়ঁহ আছে, তিয়ঁহ ফুলি পেলাই এয়া কলিয়াইছে আৰু হৈছে, খাব পৰা হোৱা নাই। আমি খাম 2 এদিনতে, আমি বাৰীৰ শাক পাচলি খাব পৰা হৈ যাম। তাৰপাছত এইফালে ভাত কেৰেলাজোপা আছে, আৰু এইয়া বীজ জলকীয়া চাওক, বীজ জলকীয়া একে সময়তে গোটেইবোৰ পকিব আৰু খাবতো নোৱাৰিম চব, আৰু বজাৰতো বিকিবলৈ নিমিলিব সময়। সেইবাবে বোলো আজি আচাৰ বনাম। তাৰপিছত এয়া লিচুজোপাও হৈছে আৰু খাব পৰা, ৰঙা হৈছে, চুজয় নাই, তথাপিতো মাজে মাজে আহি পেলাই খাই থাকেহি। এয়া লিচু পকিব, 2 এদিনতে খাব পৰা হৈ যাব। আৰু এইফালে জলকীয়া, মানে এয়া আমাৰ কৃষ্ণ জলকীয়া। তাৰপাছত বীজ জলকীয়া গছকেইজোপা দেখুৱাই দিছোঁ ৰ'ব। এয়া বেছি নাই বাৰু, তথাপিতো খাব পৰাকৈ মানে হৈ গৈছে। এয়া লাগিছে। আমি আজি বীজ জলকীয়া আচাৰ সহজ পদ্ধতিৰে কেনেকৈ তৈয়াৰ কৰিব পাৰি ঘৰতে, সেই সকলোবোৰ অলপকৈ দেখুৱাম বুলি ভাবিছোঁ। গতিকে চাই থাকক ভিডিঅ'টো। আৰু যিসকলে চাই আছে, যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো, তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো টিপি দিব। আৰু এইফালে এয়া গোমধান আছে, সময় অলপ দিন লাগিব, গোমধান হ'বলৈ সময় লাগিব। তাৰপাছত এইফালে গোলনেমু, এয়া গোলনেমু হৈছে আমাৰ সৰু অকণমানি বাৰীখনতে দেউতাই চব কৰিছে। আৰু এইফালে আছে এয়া পদিনা আছে, তাৰপিছত দাংবডি, এয়া ভেন্দি হ'ব, আৰু এয়া দাংবডি দেউতাই বৰ ধুনীয়াকৈ চিজিলকৈ এয়া চাং পাতি দিছে। অমিতা গছজোপাটো এয়া হৈছে, আৰু এয়াই হৈছে আমাৰ বাৰীৰ পৰিৱেশ। দেউতাই কৰিছে, মই সেইকাৰণে দেউতাৰ নামটো বেছিকৈ কৈ থাকিবলগীয়া হৈছে। আৰু এয়া ভেদাইলতা, ঘৰৰ বাৰীতে আছে ভেদাইলতা। আৰু ওপৰলৈ যদি চাওঁ আমি, তেনেহ'লে আমজোপাটো আম আছে। এয়া আমৰ চাটনি, আচাৰ মায়ে বনাই থৈ গৈছে। আৰু ভাত কেৰেলাও 2-এটামানকৈ লাগিবলৈ আৰম্ভ কৰিছে। বেচিবৰ কাৰণে নহয়গৈ, তথাপিতো খাবৰ কাৰণে হৈ যায় এয়া ভাত কেৰেলা। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ, কেনেকৈ আমি ঘৰতে বীজ জলকীয়া আচাৰ বনাব পাৰিম বেয়া নোহোৱাকৈ। মানে এবছৰ বুলি নহয়, আৰু 6 মাহমানলৈকে খাব পৰাকৈ কৰি ল'ব পাৰি। ঠিক আছে, চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এয়া আনাৰস আছে, আৰু এয়া চৰকাৰৰ ঘৰৰ পৰা দিয়া কলগছ ডাঙৰ হ'ল, জেঠুকা কাটিলোঁ আৰু লাগিবলৈ আছে। আমি বীজ জলকীয়া প্ৰথমে ছিঙি ল'ব লাগিব গছৰ পৰা। কেঁচা মানে পকাবোৰ হ'লে ভাল, কিন্তু এই কালাৰটোত নহ'ব, ইয়াতকৈ ৰঙচুৱা বীজ জলকীয়া আছে, আমি ছিঙি লওঁ। আমি বীজ জলকীয়া বাৰু ঠাউকতে পকা চাই অলপমান ছিঙি ল'লোঁ। তাৰ পাছৰখিনি আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। সৰুকৈ কাটি ল'ব লাগিব এই বীজ জলকীয়াখিনি, সৰুকৈ কাটি ল'ব লাগিব। আপোনালোকে কাটোতে গ্ল'ভছ ব্যৱহাৰ কৰিব পাৰে, নহ'লে হাত পুৰিব। সেইকাৰণে মই বাৰু কেঁচিৰে কাটিবলৈ যত্ন কৰিম, নুপুৰাকৈ।
আনি লৈছোঁ। কলপাততে আমি কাটিবলৈ আৰম্ভ কৰিম। আৰু মায়ে আচলতে মাৰ নামটো অকল কৈ দিলে নহ'ব, মনিৰ নামটো ক'ব লাগিব। এয়া ঘৰতে আমৰ আচাৰ আচলতে ৰেডি হৈ গ'ল, একদম তেলত ডুবাই ৰাখিছোঁ। খাব পৰা হোৱা নাই, যোৱা বছৰৰ আমৰ আচাৰ আছেই, এয়া কিন্তু এই বছৰৰ তৈয়াৰ কৰিলোঁ ঘৰতে। এতিয়া আজি ভোট জলকীয়া কেনেকৈ বনায় সেই পৰিৱেশটো অলপ আপোনালোকে জানেই, তথাপিতো মোৰ এটা কণ্টেণ্ট আৰু ধৰক বীজ জলকীয়া আচাৰ কাটি ল'ম সৰু সৰুকৈ। আমি সেয়া হাতত গ্ল'ভছ পিন্ধি লৈছোঁ, নহ'লে মানে জ্বলাৰ কোবত থাকিব নোৱাৰিম। আৰু কেঁচিৰে সৰু সৰুকৈ এনেকৈ কাটি ল'ম। প্ৰতিটো জলকীয়া আমি সৰু সৰুকৈ এনেকৈ কাটি ল'ম। কণ্টিনিউ অলপ এয়া সৰু সৰুকৈ কাটি ল'লোঁ মানে পানী এটোপাল নথকালৈকে মানে ৰ'দত দিব লাগিব। 4 ঘণ্টামান দিলে মানে পানী নাইকিয়া হৈ যাব, শুকাই যাব, অলপ কোমল কোমল। একেবাৰে বেছিকৈ শুকুৱাই নল'ব, বেছিকৈ শুকুৱাই ল'লেও মানে তাৰ টেষ্টটো নাইকিয়া হৈ যায়। আমি 4 ঘণ্টামান শুকাবলৈ দিব লাগিব, যিহেতু প্ৰখৰ ৰ'দ, একদম বহুত ৰ'দটো, সেইকাৰণে 4 ঘণ্টা নালাগে, 2 ঘণ্টাতে ইয়াৰ পানী নাইকিয়া হৈ যাব। তাৰপাছত আমি বটলত ভৰাম, আৰু কেঁচা তেলো দিব পাৰে, পকা তেলো দিব পাৰে। গতিকে আমি অলপ দেৰি ৰ'দত এনেকৈ শুকাবৰ কাৰণে ৰাখি থৈ দিম। কিমান ধুনীয়া ৰংটো চাওক, দেখোঁতে মানে খাওঁ খাওঁ লাগিছে। আৰু পঁইতা ভাতত, পানী দিয়া ভাতত ইয়াৰ পৰা অকল দি ল'লে আৰু মজা। ৰ'দত শুকাই থাকক আৰু ময়ো কিবা এটা খাই লওঁ, তাৰপাছত আকৌ বটলত ভৰোৱাখিনি আপোনালোকক দেখুৱাই আছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। অনুসৰি নিমখ আমি দি দিম, নিমখ দি দিয়া, তাৰপিছত নিমখখিনি মানে মিলাই দিব লাগিব। চামুচখনেৰে লৰাই দিওঁ দিয়া, চামুচখনেৰে নিমখটো মানে সোৱাদ অনুসৰি ৰ'দত দি থওঁতে আপোনালোকে নিমখটো দি পেলাই সমানে মিলাই দিব। আৰু পানীটো শুকাবলৈ বাট চাব লাগিব, পানী নুশুকালে কিন্তু পাছত বেয়া হৈ যাব। মোৰ মুখলৈ পানী আহিয়ে গৈছে বীজ জলকীয়াৰ গোন্ধটো পোৱাৰ লগে লগে। নিমখ দি ইয়াৰ পৰা পানীটো শুকালে আৰু অলপ লেৰেলিব মানে, তাৰপাছতহে আমি আৰু অকণমান দি দিয়া হৈ যাব। আমি অলপ দেৰি ৰাখি থওঁ, তাৰপাছত আমি বটলত ভৰাম। আৰু মনিৰ হাতখন ভাল মানে, সেইকাৰণে তাইও অকণমান লৰাই মেলি দিছে, টেষ্টি হ'বৰ কাৰণে, হয় নাই? টেষ্টি হ'ব। প্ৰায় 4 ঘণ্টাৰ পাছত এয়া বীজ জলকীয়া অৱস্থা চাওক, শুকাই মানে একেবাৰে বেছি শুকাই যোৱা নাই, কিন্তু পাতখন দেখিলে আপুনি গম পাইছে যে বীজ জলকীয়া শুকাই মানে আচাৰ তেলত দিব পৰাকৈ হৈ গৈছে। আমাৰ সুজনে এনেই চিঞৰ বাখৰ কৰি আছে। কি হ'ল, খাবা নেকি বীজ জলকীয়া? কি হৈছে, কি হৈছে? বীজ জলকীয়া অকণ লগাই দিবা যোৱা। আমি এতিয়া বটলত ভৰাম, এয়া বীজ জলকীয়া শুকান মানে শুকুৱাই ল'লোঁ। আৰু এয়া বৈয়াম ৰেডি হৈ গ'ল। এয়া মিঠাতেল গৰম কৰি ঠাণ্ডা কৰি লৈছোঁ। আমি প্ৰথমে বৈয়ামটোতে বীজ জলকীয়াখিনি ভৰাই ল'ব লাগিব। বৈয়ামটোত বীজ জলকীয়াখিনি ভৰাই লৈছোঁ। অৱশ্যে বৈয়ামটো চাই মানে কমেই হ'ব যেন লাগিছে। নাকত ধৰি গৈছে। এতিয়া আমি ভৰাই ল'লোঁ। অৱশ্যে যিমানখিনি কাটিছিলোঁ বহুত ঠাই থাকি গ'ল। টেষ্টিং আৰু অলপমান ইয়াত দিব লাগিব, মিঠাতেলটো ঢালি দিম।
চিম্পুল নিয়ম, বৰ বেছি বিশেষ একো নাই কৰা। নিমখটো পাছত টেষ্ট কৰি আমি নিমখটো দি ল'ম। তাৰপিছত এইটো প্ৰায় এমাহমান ৰ'দত ওলোৱা সোমোৱা কৰি থাকিব লাগিব। তাৰপাছত আৰু খাব পৰা হৈ যাব বা 6 মাহৰ কাৰণে থাকি যাব। তেলটো মানে একেবাৰে জলকীয়াবোৰ ঢাক খাই যোৱাকৈ তেল থাকিব লাগিব, তেতিয়াহে বি জলকীয়াটো ভালে হৈ থাকিব। আমি বাৰু ইমানটো মানে ভৰাইছোঁ আৰু অলপ লাহে লাহে ইয়াত ভৰাই দিম। এনেধৰণে আমি বি জলকীয়া আচাৰ ৰেডি হৈ গ'ল। পাছত টেষ্ট কৰিম আমি। আপোনালোকে এনেকৈ বনাই চাব, ভাল লাগিলে জনাব, বেয়া লাগিলেও জনাব, কমেণ্ট কৰিব।